ৰঙালী বিহুৰ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ মিনি ব্লগটো। এয়া কেইবাদিনো লগ খুৱাই আনিছোঁ, যিহেতু বিহু বুলি অলপ ব্যস্ত আছিলোঁ। এয়া উৰুকাৰ দিনাৰ পৰা দেখুৱাইছোঁ দেই। এয়া আইতাই চোতাল মুচি আছে, তাৰপিছত মায়ে পানী পিঠা আলু ভাজি বনালে। খাই মেলি পেলাই পালোগৈ এয়া বেবেজীয়া শুক্ৰবৰীয়া বজাৰ। দেউতাৰ লগত গৈছোঁ, তাত গৈ পেলাই মাছ চাবলৈ গ'লোঁ। মাছ কিনিবলৈ গৈছোঁ, অৱশ্যে চাবলৈ নহয়। তাৰপিছত বহুখিনি ঘূৰাৰ পিছত এয়া ভাল মাছ এটা পালোঁ, এইটো কাটি আছে, ভাল লাগিলে খাই পেলাই। থেকেৰা মাছ আছিলে, লোকেল থেকেৰা। তাৰপিছতে কিছুমান শাক চব্জি ল'লোঁ, লৈ মেলি পেলাই পালোঁগৈ এয়া ডিমৌত থকা ফুড ফেক্টৰী এটা। তাৰ পৰা অলপমান পিঠা পনা জা জলপান কিনিলোঁ, যিহেতু মায়ে চব নবনায়। এয়া দেখিছে নহয়, তিল পিঠা লাডু এনেকৈ ল'লোঁ। লৈ মেলি পেলাই এয়া জেঠাইহঁতৰ ঘৰ পালোঁগৈ, তাৰ পৰা জেতুকা লৈছোঁ। আপোনালোকে বাৰু মোৰ ৰঙালী বিহু এপিছ'ডবোৰ চাইছেনে নাই? চাব দেই, তাত ভালকৈ ধুনীয়াকৈ গোটেইকেইটা এপিছ'ড দিয়া আছে। তাৰপিছত ঘৰত আহি এয়া মায়ে তেল পিঠা বনাই আছে। আৰু তাৰপিছত এয়া পালোঁগৈ আৰু মই মানুহৰ বিহু পালোঁগৈ। তাৰপিছত এয়া হাঁহৰ মাংস খালোঁ সেইদিনা। পিছদিনাখন জেঠাইহঁতৰ ঘৰত গৈ হুঁচৰি পাৰ্টি চালোঁ। আৰু তাৰ পিছদিনা বাহঁতৰ ঘৰলৈ গৈ পেলাই এয়া ওচৰতে মৃত্যুঞ্জয় মন্দিৰ